মৰমৰ কণমানিহঁত মৰম ল'বা দেই। মই আইমা, তোমালোকৰ আইমাৰ সাধু ঘৰলৈ আহিলোঁ। তোমালোক সকলো ভালে আছা চাগে নহয়? বাৰু, সাধু 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 আমি শুনো সাধু। আইমাৰ মুখৰ ৰসাল সাধু গান পাতি শুনো। কোনে কোনে মোৰ ৰসাল সাধুবিলাক শুনি কিমান ভাল পাইছা মোক জনাবা দেই। কালি কি হ'ল জানা? কালি ফাঁচী বজাৰলৈ গৈছিলোঁ সৰু কাম এটা, কিন্তু তাত গৈ দেখিলোঁ ৰাম ফাঁচী বজাৰখন একেবাৰে ভিৰ হৈ আছে। তাৰ মাজতে চাহ একাপ খাওঁ বুলি আমাৰ অতি পুৰণি দোকান, পুৰণি ৰেষ্টুৰেণ্ট, পুৰণি চাহৰ দোকান, কি লক্ষী কেবিন। আমি যেতিয়া একদম কণমানি আছিলোঁ, মাহঁতে আমাক পূজাৰ বজাৰ বা তেনেকুৱা বজাৰ কৰিবলৈ ফ্ৰক কিনি দিবলৈ লৈ যায় ফাঁচী বজাৰলৈ। তেতিয়া আমি সেই লক্ষী কেবিনত সোমায়ে চাহ চিঙৰা খাইছিলোঁ। সেইকাৰণে কালিও চাহ চিঙৰা খাবলৈ সোমালোঁ। তাতেই মোৰ দুটি কণমানি নাতি নাতিনী পালোঁ, মোৰ সাধু ঘৰৰ নাতি নাতিনী। মোক দেখি চিনি পালে আৰু মোৰ ওচৰলৈ আহিলে, ইমান ভাল লাগিলে। ঠিক আছে কণমানিহঁত, আজি এটা কি সাধু লৈ আহিছোঁ কোৱাচোন? আজি সাধুটো হৈছে চীন দেশৰ সাধু। সকলো দেশতে সকলো ল'ৰা ছোৱালীয়ে, সকলো মানুহে সাধু শুনি ভাল পায়। এই সাধুটো ক'ৰ জানা? চীন দেশৰ তোমাৰ হুৱাহু নামৰ এখন ঠাই। সেই দেশত এজন ৱাং চু নামৰ মানুহ আছিলে, যিজন খুব জ্ঞানী পণ্ডিত। তেওঁ ধুনীয়া ধুনীয়া কবিতা লিখিছিলে আৰু নিজৰ মাজতে নিজেই আনন্দ লভি মাছ মাৰি নদীৰ কাষত বহি থাকিছিল। তেওঁ ইমান জ্ঞানী আছিলে যে ৰজাই বাৰে বাৰে তেওঁক ৰজাঘৰৰ পদ, তাৰমানে ৰজাঘৰত তোমাৰ চাকৰি দিবৰ কাৰণে যত্ন কৰিছিলে। কাৰণ এনেকুৱা এজন জ্ঞানী মানুহ যদি ৰজাৰ কাষত থাকে, ৰজাৰ সুবিধা হয়। কিন্তু বাৰে বাৰে ৱাংচুৱে কি কৰিছিলে? তোমাৰ চাকৰিটো ল'বলৈ ইচ্ছা কৰা নাছিলে। এদিন তোমাৰ কিছুমান সভাসদক এই ৱাংচুৰ কাষলৈ পঠিয়ালে, তেওঁক আকৌ এটা ডাঙৰ পদবী দি পেলাই। এইবাৰ তেওঁ ধুনীয়াকৈ মাছ মাৰি গান গাই কবিতা পাঠ কৰি তোমাৰ ধুনীয়া ধুনীয়া মাছবিলাক মাৰি আছিলে। আৰু সেই সময়তে সেই সভাসদবিলাক গৈ ৰজাৰ কথা ক'লেগৈ। তেওঁ তেতিয়া কি ক'লে জানা? বাৰু আপোনালোকে কওকচোন, ৰজা চুৰ ৰাজসভাত যে আছে ধুনীয়া এটা বাকচ, তাৰ ভিতৰত বোলে ৩০০ বছৰৰ আগতেই মাৰি থোৱা এটা কাছৰ চলংখন আছে। হয় হয়, আপুনি ঠিকেই শুনিছে, আপুনি ঠিকেই শুনিছে। সেই চলংখন খুব ধুনীয়াকৈ ৰজাই ভেলভেট কাপোৰেৰে মেৰিয়াই বাকচৰ ভিতৰত থৈ দিছে আৰু ঠিক ৰাজসভাৰ মাজমজিয়াত সজাই থৈছে। হয় নেকি? ৱাংচুৱে ক'লে হাঁহি পেলাই। কিন্তু আপোনালোকে ভাবেনে, সেই যে কাছটো মৰি গ'ল, তাৰ জীৱটোৱে তাৰ চলংখন তাৰ ভিতৰত থকাটো বিচাৰিছিল নে? সেই চলংখনো পানীতেই বুৰ যোৱাটো কাছটোৱে বিচাৰিছিলে? আপোনালোকেতো নেজানে। বিহংগ হৈ থাকিবলৈ সকলোৱে ভাল পায়। ময়ো এই ৰজাৰ পদবী আজি অতদিন গ্ৰহণ কৰা নাই, কাৰণ মই কাৰো অধীনত কাম কৰিবলৈ বিচৰা নাই। মোক ৰাজ পদবীও নালাগে, মোৰ ৰজাৰ সুখো নালাগে, কাৰণ মই এইদৰেই মুক্ত বিহংগ, মুক্ত চৰাইৰ নিচিনাকৈ থাকিবলৈহে বেছি ভাল পাওঁ। গতিকে সভাসদসকল, আপোনালোকে ৰজাক জনাই দিব মোক যাতে আৰু দিগদাৰি নিদিয়ে। এই বুলি কওঁতেই সভাসদকেইজন
থুত মুখ চেলেকি আগৰবাৰৰ নিচিনাকৈ উভতি ৰাজকাৰিং পালেগৈ হয়নে মইনাহঁত কেনেকুৱা কথা ক'লে চোৱা ইমান বিদগ্ধ পণ্ডিত তেওঁ কি কৰিব পাৰিলেহেঁতেন তেওঁ ৰজাৰ পদ গ্ৰহণ কৰি ৰাজকীয় বাপ পাই একেবাৰে গপত গংগাটোপ হৈ পেলাই ঘূৰি ফুৰিব পাৰিলেহেঁতেন কিন্তু মুক্ত আকাশৰ তলত থাকি স্বাধীনভাৱে কাম কৰি তেওঁ ভাল পাইছিলে যেনেকৈ আমি সকলোৱে ভাল পাওঁ নহয়নে বাৰু আমি কি ভাল পাওঁ মুক্ত জীৱন এটা ভাল পাওঁ কিন্তু আমি যিহেতু এখন সমাজত বাস কৰি আছোঁ আমি আমাৰ কাম বন কৰিবই লাগিব আমি কাৰোবাৰ অধীনত কেতিয়াবা থাকিবই লাগিব কিন্তু আমাৰ নিজস্ব নিজৰ ভিতৰত থকা প্ৰতিভা আৰু জ্ঞান এই সকলোবিলাক আমাৰ নিজৰে গতিকে এইবিলাক কাৰো ওচৰত বন্ধকীও থ'ব নোৱাৰি আৰু কাৰো ওচৰত বিক্ৰীও কৰিব নোৱাৰি গতিকে ৱাংচু এজন মুক্ত তোমাৰ পক্ষী এনেকুৱা বহুত মানুহ আছে যি তোমাৰ কি কৰিবলৈ ভাল নাপায় নিজকে জহাবলৈও ভাল নাপায় নিজৰ কামৰ কাৰণে পুৰস্কাৰ ল'বলৈও ভাল নাপায় কিন্তু সেই বুলিয়েই তেওঁলোক যে অজ্ঞানী বা অশিক্ষিত সেইটো আমি ভাবিব নালাগিব সকলোৰে নিজৰ নিজৰ কি থাকে দৃষ্টিভংগী থাকে আৰু ময়ো তোমালোকক কওঁ ময়ো ভাল নাপাওঁ জানানে এই যে সজাত বন্দী কৰি চৰাইবিলাক থৈ দিয়ে নিজৰ আনন্দৰ কাৰণে আন বহুত তেনেকুৱা জন্তু মানুহে পোহে এই অধীন কৰি থ'লে তেওঁলোকে কথা ক'ব নোৱাৰে পশু পক্ষীৰ পৰা আদি কৰি আন জন্তুবিলাকে তেওঁলোকে কথা ক'ব নোৱাৰে কিন্তু তেওঁলোকে কি বিচাৰে মনেৰে এখন মুক্ত পৃথিৱী আমি সকলোৱেই এই কামনা কৰোঁ এতিয়াৰ কাৰণে বাই বাই